এই এতিয়া আপোনাৰ পৰা জানিবলৈ বিচাৰিম নাৰী দিৱস হিচাপে আপোনাৰ কেনেকুৱা অনুভৱ বা এগৰাকী গৃহিণী হিচাপে নাৰীৰ বাবে কেনেকুৱা ধৰণৰ কাম কৰা উচিত? আচলতে সমাজখনৰ বাবে বৰ্তমান নাৰী আৰু পুৰুষৰ কোনো ব্যৱধান নাই, বৰ্তমান নাই। চৰকাৰেও সেইটো স্বীকৃতি দিছে, বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে চৰকাৰে। বিশেষকৈ এই এই ইয়াৰ পৰাই মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, বিশেষকৈ নাৰীসকলক আগুৱাই নিয়াৰ বাবে। মই সমাজলৈ কেইটামান কথা ক'ম। আমি নাৰীসকল বা মহিলাসকল কেৱল সামাজিক বুলিয়েই নহয়, আমি সকলো দিশতে আমাৰ পাৰদৰ্শিতা থাকিব লাগিব। যিহেতু সমাজৰ দিশতে হওক বা কাইলৈ ঘৰখনৰ দিশতে, কাৰণ গৃহিণী গৃহমস্যতে, নহয়নে? গতিকে গৃহিণীগৰাকী ঘৰখনৰ লখিমী। সেই লখিমীৰ যিটো নিজৰ যিখিনি মানে আমাৰ এগৰাকী গৃহিণী হিচাপে, এগৰাকী পত্নী হিচাপে, এগৰাকী মাতৃ হিচাপে আমাৰ যিখিনি কৰ্তব্য, সেইখিনি আমি সুন্দৰকৈ কৰি যোৱাটো উচিত। গতিকে সেইকাৰণে মই প্ৰথম কথা এটা ক'ম, মোৰ পৰিয়ালটো মই কেনেদৰে পৰিচালনা কৰিম, সেইটো মোৰ ওপৰতে নিৰ্ভৰ কৰিব। বিশেষকৈ মই আধ্যাত্মিক জগতখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। মই জ্ঞান মাৰ্গৰ মানুহ, আচলতে জ্ঞান মাৰ্গৰ পৰা ভক্তি মাৰ্গলৈ যোৱা মানুহ। গতিকে বহুত শৰাই সঁফুৰা দি মই তেখেতক একো বিচাৰি নাথাকোঁ। মই তেওঁৰ প্ৰকৃত সন্তান হ'বলৈ বিচাৰোঁ। আৰু প্ৰকৃত সন্তান হ'বলৈ হ'লে আমি প্ৰথম আমাৰ ঘৰখনত মই কেনেকৈ ৰাখিব পাৰোঁ, মোৰ মানে এই ঘৰখন মই কেনেকৈ মন্দিৰ হিচাপে, মোৰ গোসাঁই ঘৰখনৰ দৰে মোৰ এই ঘৰখন কেনেকৈ তীৰ্থভূমি কৰিব পাৰোঁ, সেইটো প্ৰথম কথা। আৰু তাৰ বাবে লাগিব কিন্তু সেই ৰান্ধনীশালৰ পৰা আৰম্ভ হয়। মই আধ্যাত্মিক জগতখনৰ কথা কৈছোঁ। ৰান্ধনীশালৰ পৰা এই কাৰণেই আৰম্ভ হয়, মই যিহেতু নিৰামিষভোজী, মই একো মাছ মাংস তেনেকৈ গ্ৰহণ নকৰোঁ। নিৰামিষভোজী বুলিয়েই নহয়, আমি ঘৰখনত যেতিয়া এভাগ ৰান্ধোঁ বা যিকোনো পৰিয়ালটোৰ কাৰণে ৰান্ধোঁ, সেই পৰিয়ালটোৰ কাৰণে যেতিয়া ৰান্ধোঁ, সেই ৰন্ধা ভাগ মানে আমি হেতাখন লৰাওঁতে অন্ততঃ আমি চিন্তা কৰিব লাগে যে মই যি ৰান্ধিছোঁ সেই আচলতে মই মোৰ পৰিয়ালটোক দি সেয়া অমৃতলৈ ৰূপান্তৰ কৰিম। তাত কি থাকিব লাগিব, মোৰ খুব এটা শান্ত মন, ধৈৰ্যশীল আৰু খুব পবিত্ৰ এটা ভাৱ, যিহেতু সেই ৰন্ধা ভাগ অমৃতলৈ ৰূপান্তৰ হয়। যেনেকৈ প্ৰসাদ ভাগ আমি লওঁ, ঠিক তেনেকৈ সেয়া যাতে প্ৰসাদ হয়। আৰু সেই প্ৰসাদ খাই যাতে মোৰ পৰিয়ালটো ভালে থাকে, স্বাস্থ্যৰ ক্ষেত্ৰত হওক, অন্যান্য ক্ষেত্ৰত হওক, যিকোনো দিশত সাহসিকতাৰ পৰিচয় দিয়ে। মোৰ ছোৱালীজনীয়ে যিখিনি ধৰক পাব লাগে, সেইখিনি যাতে তাই শিক্ষা জ্ঞান পায়, সেইটো কিন্তু ৰন্ধাৰ পৰাই আৰম্ভ হয়। এইখিনিতে আপোনাৰ পৰা জানিবলৈ বিচাৰিম, আজি কিছুদিনৰ আগতে মই ফেচবুকত এটা পোষ্ট দিছিলোঁ, মানে বাঁহী গাত কোন কোন পাকঘৰ সোমায়, তেনেকুৱা ধৰণৰ। মোক যথেষ্ট মহিলাই ধুই পেলাইছিলে, খুব বেয়াকৈ কৈছিলে। আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে ৰান্ধনীশালত মানে বাঁহী গায়ে, আজিকালিতো বহুত দেখা যায়, বাঁহী গায়ে ভাতটো বনাই, তাৰপিছত ল'ৰা ছোৱালী উলিয়াই স্কুললৈ পঠিয়াব, বাঁহী গায়ে ভাতটো বনাই, তাৰপিছতে আহি আপোনাৰ গা পা ধুই ভাত খায়। এইটো প্ৰকৃততে যুক্তিসংগত নে, বাঁহী গায়ে ভাত বনোৱাটো? তাৰমানে কথাটো মই আগতেও কৈছোঁ যে বাধ্যবাধকতাটোৰ কথা মই কেতিয়াও নকওঁ, কিন্তু মনৰ ভিতৰত যিটো আধ্যাত্মিকতা যদি থাকে, কাইলৈ সেই আধ্যাত্মিক চেতনাটো থকাৰ কাৰণে আমি গোসাঁই ঘৰত বাঁহী গাৰে নোসোমাওঁ, হয়নে? আমি বাৰু প্ৰসাদ ভাগ বাৰু গোসাঁই ঘৰত বাঁহী গাৰে আগবঢ়াম নে? যদি আমি আমাৰ ঘৰখনৰ পৰিয়ালটোক এমুঠি ভাত, সেই ভাতমুঠি যদি অমৃতলৈ ৰূপান্তৰ কৰিবলৈ মন আছে, বা এভাগ ভোগ হিচাপে তেওঁলোকক খুৱাই এটা সুন্দৰ জীৱন তেওঁক দিবলৈ মন আছে, তেতিয়াহ'লে আমি বাৰু বাঁহী গাৰে ভাত, আমাৰ এটা নিগেটিভ ভাইব্ৰেশ্যন যাব, নহয়নে? কি হ'ব, আমি বাঁহী গাত যেতিয়া বাঁহী কাপোৰ পিন্ধি পেলাই আগদিনাখন বিচনাত শোৱা কাপোৰ পিন্ধি আমি ভাত মুঠি ৰান্ধি মোৰ স্বামীকে হওক বা মোৰ ছোৱালীজনীক হওক, সেইখিনি খোৱাৰ পাছত তেওঁলোকৰ ভিতৰখনত নিগেটিভ ভাইব্ৰেশ্যন আহি যাব। হোৱাৰ লগে লগে তেওঁ কি হ'ব, এই দিনটোত প্ৰত্যেকটো কামত এটা বাধা আহিব পাৰে। তাত কোনো বৈজ্ঞানিক ভিত্তি বুলিয়েই মই কৈছোঁ, বেলেগ ধৰণৰ কথা একো নাই। সেইটো হৈছে আমাৰ ভিতৰৰ যিটো, আপুনিতো জানে চাগে, আমাৰ কিছুমান
হৰমন চিক্ৰেশ্যন হয়, Secretion. হৰমন চিক্ৰেশ্যন হয়। এইটো চেনেটনিক যিটো হৰমন সেইটোৱে উজ্জীৱনী শক্তিটো, উৰ্জা শক্তিটো আমাক বঢ়াই দিয়ে। আমাৰ এটা ত্ৰিনেত্ৰ আছে, সেই ত্ৰিনেত্ৰ খুলিবৰ কাৰণে আমি সাধনা কৰিব লাগিব। সাধনা কৰিব ত্ৰিনেত্ৰ ডাইৰেক্ট ত্ৰিনেত্ৰ মানুহ কেতিয়াও বুজিয়ে নাপায় বুজিয়ে ত্ৰিনেত্ৰ কি। ত্ৰিনেত্ৰ ত্ৰিনেত্ৰ কি? বুজিবলৈ হ'লে সাধনা কৰিব সাধনা লাগিব। কৰিব লাগিব। মই বহুত বিশেষকে বহলাই নকওঁ, কিন্তু মই এটা কথাই ক'ম, বাহিৰেৰে যেতিয়া আমি প্ৰসাদ মুঠি কাকো দিব নোৱাৰোঁ, আমাৰ পাকঘৰত ৰন্ধা ভাত মুঠিও বাহিৰেৰে মই দিয়াটো উচিত বুলি নাভাবে। উচিত বুলি মই কাকো কেতিয়াও মই নিৰ্দেশ নিদিওঁ বা কাকো কেতিয়াও তেওঁলোকৰ নিজৰ সুবিধাৰ কথা, কিন্তু মনৰ ভিতৰৰ যিখিনি কথা, সেই কথা তেওঁলোকে এবাৰ নিজক বিশ্লেষণ কৰি চাবচোন। তেওঁ যে আপোনাক যে যিটো কথা আপোনাক ধুই পেলালে বুলি কৈছে, কেলে কৈছে তেওঁলোকে নিজে ভাবিছে এইটো মোৰ ভুল হৈছে। ভুলটো তেওঁলোক হেৰি কৰি দিয়াৰ কাৰণে আমাৰ ভিতৰৰ যিটো অহংকাৰ, সেই অহংকাৰটো আমাৰ প্ৰকাশ হৈছে। তাতকৈ একো নাই। আৰু এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিম, আজিকালি বৰ্তমান অৱস্থাত দেখা গৈছে মানুহবিলাক খুব আধ্যাত্মিক চেতনাৰ পৰা আঁতৰি আহিছে। যিহেতু গাঁও অঞ্চলতো এতিয়া পুৱা গধূলি প্ৰাৰ্থনা এভাগ শুনিবলৈ পোৱা নাযায় যদিও যায়। এই আধ্যাত্মিক চেতনা নাইকিয়া হোৱাৰ বাবে সমাজত বিৰূপ প্ৰভাৱ পৰিছে নেকি? আধ্যাত্মিক চেতনাটো নাইকিয়া হৈছে নাই মই তাৰ বিষয়ে বিচাৰ্য বা মই বিস্তৃতভাৱে ক'বলৈ নাযাওঁ। কিন্তু ইয়াত কিছুমান আমাৰ আগৰ মহিলাসকল চাৰিবেৰৰ ভিতৰত আছিলে আৰু মহিলাসকল খুব বাধ্য আছিলে। মই নিজেও এগৰাকী মহিলা, কিন্তু কথাটো এনেকুৱা, আমি স্বাধীনতা পাইছোঁ। স্বাধীন বুলিলে আচলতে তেনে ক্ষেত্ৰত কাইলৈ ভক্তিভাৱ নাইকিয়া হোৱা বা আমাৰ যিখিনি শালীনতা সেইখিনি বজাই সেইটোত কেতিয়াও স্বাধীন নহয়। স্বাধীনতা শব্দটোৰ অৰ্থই বহুত বেলেগ। আৰু ২ নম্বৰ কথা, ভক্তিভাৱটো হয় কমি গৈছে, কিন্তু আমাৰ সেই মানে ভক্তিভাৱটো হয়তো বহু কমি যোৱাৰ কাৰণে দেশত শান্তিৰ অকণ অভাৱ হৈছে। কিন্তু আমি আকৌ পুনৰ শান্তি ঘূৰাই আনিব লাগিব। আৰু আধ্যাত্মিক চেতনাটো এটা বেলেগ কথা। আপোনাক মই সৰু এটা উদাহৰণ দিওঁ। মই যিহেতু ব্ৰহ্মকুমাৰীৰ মই ৰাজযোগ প্ৰশিক্ষণ লৈছিলোঁ, বা মই বাবাৰ লগতে আজি প্ৰায় ১০-১২ বছৰ মোৰ হ'ল। গতিকে আমাৰ জ্ঞানেৰে আমি এটা কথা কওঁ, আমি আচলতে আমাৰ যিটো ভিতৰৰ শক্তি, আমাৰ যিটো আধ্যাত্মিক শক্তি, আমি এতিয়া আমাৰ এই শৰীৰটোনো কি? আমাৰ শৰীৰটো হৈছে এটা বাকচ। আমাৰ শৰীৰৰ ভিতৰত থকা যিটো শক্তি, সেইটোহে আচল আমাৰ মানে আত্মাক যেতিয়ালৈকে মানুহে উপলব্ধি কৰিব নোৱাৰে, তেতিয়া মানুহে বিকাৰগ্ৰস্ত হৈয়ে থাকিব। যেতিয়ালৈকে আত্মাক উপলব্ধি কৰে তেতিয়াৰ পৰা সেই মানুহগৰাকী বা সেই মানুহজন অত্যন্ত শান্ত হ'ব, খং, ৰাগ, কাম, ক্ৰোধ, লোভ, মোহৰ পৰা বহু দূৰ আঁতৰি আহিব আৰু গাৰ্হস্থ্য জীৱন পালন কৰিও খুব সুন্দৰকে তেওঁ নিজক পৰিচালনা কৰিব পাৰিব। আজি মই নিৰামিষ ভোজী কিমান এটা বছৰ হৈ গ'ল। গতিকে মই ঘৰখনত মই বুজি পালোঁ যে মই আপোনাক কথা কৈ আছোঁ, নহয়নে? বা আপোনাক মই হাতেৰে কিবা এটা অংগী ভংগী দেখাই আছোঁ, বা আপোনাক মই চকুৰে চাই আছোঁ, কিন্তু সেইটো মোৰ শৰীৰটোৱে কৰা নাই। মোৰ ভিতৰত যিটো শক্তি, সেই শক্তিটোৱেহে মই কথা ক'ব পাৰিছোঁ, সেই শক্তিটোৱেহে মই দৃষ্টি দিব পাৰিছোঁ, সেই শক্তিটোৱেহে মই কৰ্ম কৰিব পাৰিছোঁ। আৰু সেই পঞ্চেন্দ্ৰিয়ক যেতিয়ালৈকে আমি দমন কৰিব নোৱাৰোঁ, তেতিয়ালৈকে কিন্তু আমাৰ এই যিবিলাক দেশত ঘটনা পৰিঘটনা হৈছে, সেইবিলাক ধন্যবাদ।